Hello everyone. আজি এটা এথিক্সৰ প্ৰশ্ন সুধিব বিচাৰিছো চেমল ছাৰক অলপ বিজি হৈ আছে অকন দিগদাৰ দি দিও সো স্যাৰ অকমান দিগদাৰ দিছো এটা প্ৰশ্ন আছে আপোনালে ইজি প্ৰশ্ন আনসাৰটো কিন্তু টান হয় সো সিচুৱেশনটা আছে ইমাজিন কৰি লব যে এখন ট্ৰেইন গৈ আছে ট্ৰেইনখন সিধা গৈ থাকিলে ট্ৰেইনৰ ট্ৰেকৰ ৰেলৱে ট্ৰেকত 10 জন মানুহ পৰি আছে ঠিক আছে তেওঁলোক পৰি আছে তাতে কিবা সিচুৱেশন তেওঁলোক তাতে আছে যদি ট্ৰেইনখন ওপৰতে গুচি যায় 10 জন মানুহ মৃত্যু হ'ব আৰু যদি আপুনি লিভাৰটো লেফট ঘুৰাই দিয়ে তেন্তে লেফটে ট্ৰেইনখন যাব কিন্তু ট্ৰেইনখন লেফট হৈ গলে তাত আৰু এজন মানুহ পৰি আছে ঠিক আছে এফালে এজন পৰি আছে সিধা গলে 10 জন পৰি আছে আপুনি এতিয়া ৰেলৱে লিভাৰটো ট্ৰেকৰ লিভাৰটো ঘুৰাব নে নে হে 10 জন মানুহৰে হত্যা কৰাব কি কৰাব আপুনি যিখিনি কন্ডিশনস দিছে কিনি ফিক্সড parameters বিলাক একদম ফিক্সড একো তাক ইন্টেলেকচুয়াল চেঞ্জ নকৰিব ব্ৰেক এটা দি কো মাৰিব নোৱাৰো নাই নোৱাৰে স্যাৰ okay given the circumstances মই তো obviously I will go with the track যত নেকি এজন মানুহ আছে because 10 জন লাইফ এটা ফালে আছে আৰু এক সাইডে আছে এটা লাইফ সো গটিকে মই এটা লাইফটো স্যাক্ৰিফাইস কৰিবলৈ বিচাৰো যদি মোৰ লগত বেলেগ একো অপচনস নাই তেতিয়া হলে আৰু বেটাৰ গো উইথ দ্যাট Okay, so বেছিভাগৰ উত্তৰ হেতুই হ'ব যে 10 জনৰ হত্যা হতকে এজনে হত্যা হক কিয়নো 10 ঘৰৰ দুখী হতকে এঘৰে দুখী হক কিন্তু ইয়াতে টুইষ্ট এটা আছে টুইষ্টটো মই সেৱন চাকে হদিম সো টুইষ্টটো এটো যে আপোনাৰ ডাঙৰ বা নাম মিতালী নহয় জানো মিতালী বা হে এজন মানুহ যে আছে হে এজন মানুহ কিন্তু মিতালী বা হয় আপোনাৰ ডাঙৰ বা হয় এতিয়া কক আপুনি মিতালী বাক বচাব নে হে 10 জন মানুহক বচাব আপোনাৰ ডিসিশনটা খলনি হ'ব নে হে 10 জন মানুহক মই চিনি নাপাও নাপায় 10 জন মানুহক একেবাৰে চিনি নাপায় কোনো চিনাকি না ব্যক্তি আছিল তোমাৰ বা ইফালে থকা একমাত্ৰ ব্যক্তিজন আপোনাৰ নিজৰ বা হয় okay very tough question but ইমানখিনি তো মানুহ অলপ অলপ সেলফিশ থাকে and গটিকে মই বাকে বচাবলৈ চাম মই গম পাইছো মোৰ এটো বহুত ডাঙৰ ভুল এটা হ'ব কিন্তু তথাপিও হেতু সময়ত চাগে মই মোৰ বাকে বচাম কাৰণ বাৰ লগত মোৰ যেহেতু বেছি ইমোশন জড়িত হৈ আছে তেতিয়া হলে মোৰ যিমানখিনি এনালাইজ কৰিব পৰা পাৱাৰ আছে তাৰ ভিতৰত 99% তাকেই ক'ব দ্যাট বাক সেভ কৰিব আপুনি বহুত শুদ্ধ এটা শব্দ ব্যৱহাৰ কৰিলে ইমোশনস সো এইটো এটা ক্লাসিক ডিলেমা হয় এটো ট্ৰলি ডিলেমা বুলি কয় ট্ৰলি ডিলেমা ক্লাসিক এক্সাম্পল অফ এথিক্যাল ডিলেমা মানে এনেকুৱা এটা পৰিস্থিতি য'ত কোনো এটা সম্পূৰ্ণ শুদ্ধ নহয় আৰু কোনো এটা সম্পূৰ্ণ ভুল নহয় আৰু ইয়াত এটোই বুজা যায় যে আমাৰ ইমোশনসে আমাৰ ডিসিশন বিলাকক ইমপ্যাক্ট কৰে নেকি নাও এনেকুৱা ধৰণৰ কেস ষ্টাডি বিলাক এথিক্সত পেপাৰত বহুতে দেখা পোৱা যায় GS4 APSC GS4 সাধাৰণতে দেখা যায় যে কেস ষ্টাডি বিলাক কমপ্লিটলি বেস আছে অন এথিক্যাল ডিলেমা না এটো শুদ্ধ না হেতু ভুল তেনেকা পৰিস্থিতি কি কৰিব তেনেকা পৰিস্থিতি আমি যোনটোৱে আমি ডিসিশন লওঁ হে ডিসিশনটো যে শুদ্ধ হয় আমাৰ অপচনটো যে শুদ্ধ হয় হেতু আপুনি ডিবেট কৰি তা প্ৰুফ কৰিব লাগিব আৰু তেনেকুৱাতে আপুনি কেস ষ্টাডি ভাল মাৰ্কস পাব এনেকুৱা ধৰণৰ কেস ষ্টাডি বহুত আমি ডিসকাস কৰিম ইন আৱাৰ আপকামিং ক্লাसेस সো ষ্টে টিউন আৰু APSC এবাৰ মেইনছ ভালকে ক্লিয়াৰ কৰিব থ্যাংক ইউ